এতিয়া সমাজ পৰিৱৰ্তন হৈছে কাম নকৰা মানুহতকৈ কাম কৰা মানুহৰ সন্মান বাঢ়িছে বোলে কি কৰে বোলে এই আন্দোলন কৰে তাৰ সন্মান নাই বোলে ই কি কৰে বোলে ই ভাল এজন টাইলছ লগোৱা ই এজন টেকনিচিয়ান তেওঁৰ সন্মান আজি সমাজত বেছি আছে এই ইনষ্টিটিউটত আমি যদি ভাল কৰি ট্ৰেইনিং লওঁ এই প্ৰথম ট্ৰেইনিং লোৱা ল'ৰাকেইটাই মই আহোঁ 2 বছৰ পিছত আহি ইয়াত আপোনালোকে দেখিব যে তেওঁলোকে পঠোৱা টকাৰে তেওঁলোকৰ ঘৰখন পৰিৱৰ্তন হ'ব ধৰিছে কাৰণ গ্ৰেড 3 গ্ৰেড 4তকৈ তেওঁলোকে টকা বেছি উপাৰ্জন কৰিব সেইদিনাখন মোদী ডাঙৰীয়াই কৈ গৈছে যে আমি ঘৰতকৈ ইলেক্ট্ৰিচিটিৰ বিল দিওঁ আমি যদি সোলাৰ ৰূফটপ লগাও আমি ইলেক্ট্ৰিচিটিৰ বিল দিব নালাগে কাৰণ সূৰ্যৰ পৰা ইলেক্ট্ৰিচিটি পাম আৰু তাৰ লগতে আমি ইলেক্ট্ৰিচিটি ৰাহি হোৱা ইলেক্ট্ৰিচিটিখিনি মানুহক বিক্ৰী কৰিব পাৰিম এতিয়া দেশত প্ৰত্যেক মানুহৰ ঘৰৰ ওপৰত সোলাৰ ৰূফটপ লগোৱা জল জীৱন মিছনৰ দৰে এটা ডাঙৰ স্কিম আহি আছে 3-4জন ল'ৰাই যদি এটা পাৰ্টনাৰশ্বিপ ফাৰ্ম কৰি লয় যে এই 5খন গাঁৱৰ সোলাৰ ৰূফটপ মই লগাম তেওঁ কিমান টকা উপাৰ্জন কৰিব আৰু কাম বিশেষ একো নাই কিন্তু আমি সোলাৰ ৰূফটপ লগোৱা ট্ৰেইনিং লোৱা নাই কাৰণে 2 দিন পিছত কলিকতা বিহাৰৰ পৰা মানুহে আহি ইয়াতে সোলাৰ ৰূফটপ লগাব তেতিয়া আমি আন্দোলনো নকৰোঁ গ্ৰেড 3 গ্ৰেড 4 কৰিব আহিলে আমি আন্দোলন কৰোঁ কিন্তু তেওঁলোকে ইয়াৰ পৰা যিমান টকা উপাৰ্জন কৰিব ক'ত পঠাব বাহিৰত তেওঁলোকৰ নিজৰ ঘৰলৈকে পঠাব কিন্তু আজি যদি গোগামুখত মই এতিয়া LNTক কৈছোঁ যে সোলাৰ ৰূফটপ লগোৱা আপোনালোকে ল'ৰা ছোৱালীক শিকাওক কাৰণ অহা বছৰৰ পৰা আটাইতকৈ উপাৰ্জন তাতে আৰম্ভ হ'ব আৰু এইটো বহুত বছৰলৈকে থাকি যাব পুখুৰীত আমি ইমান দিনে মাছ লগাইছিলোঁ এতিয়া পুখুৰীত সোলাৰ লগাই পেলাই তাৰ পৰা আমি মাছটো লগাই লগত ইলেক্ট্ৰিচিটি আমি উৎপাদন কৰিব পাৰিম এতিয়া এই কথাবিলাক সাধু সাধু যেন লাগে কিন্তু 2 দিন পিছত আমি দেখাই পাম ল'ৰা ছোৱালীয়ে ইয়াতে 90 দিন ট্ৰেইনিং ল'ব আৰু 90 দিন ট্ৰেইনিং লোৱাৰ পিছতে তেওঁলোকক LNTয়ে কাম দিব অৰ্থাৎ প্লেচমেণ্টৰ ব্যৱস্থা কৰি দিব আমি প্লেচমেণ্টৰ কাৰণে কোনো চিন্তা কৰিব নালাগে খালি ট্ৰেইনিংটো ভাল কৰি ল'ব লাগে যোৱা বছৰ আমি কোকৰাঝাৰত এটা আৰম্ভ কৰিছিলোঁ আজি গোগামুখত আমি দ্বিতীয় চেণ্টাৰটো আৰম্ভ কৰিলোঁ আৰু আমি অহা কিছুদিনৰ ভিতৰত নলবাৰীত তৃতীয় চেণ্টাৰ এটা কৰিম আৰু চতুৰ্থতে আমি যোৰহাটত এটা চেণ্টাৰ কৰাৰ কাৰণেও আমি মনত ভাবিছোঁ যাতে এই ধৰণে অসমৰ যুৱক সমাজক আমি দক্ষতা বিকাশ আৰু শ্ৰমৰ এটা নতুন জীৱন আমি দিব পাৰোঁ অসমত আমাৰ স্কিল ইউনিভাৰ্চিটি এখনো হৈ আছে তাত আৰু বহুত স্কিল ট্ৰেইনিঙৰ ব্যৱস্থা হ'ব পলিটেকনিক বিলাকত টাটা টেকনলজিৰ লগত মিলি আমি নতুন প্ৰযুক্তিবিলাক শিকোৱাৰ বাবেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ কেইদিনমানৰ ভিতৰতে আমি দেখা পাম আমাৰ পলিটেকনিক বিলাক কি সুন্দৰ কৰি আমি নতুন যিবিলাক বিষয় আছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আদি তাৰ ওপৰত আমি ট্ৰেইনিং দিব পাৰিম যাক আজি বহুত চাকৰি বাকৰি আছে আমি সেই চাকৰিবোৰ ল'ব পাৰিম অসম চৰকাৰে 1 লাখ চাকৰি দিম বুলি কৈছিলে আমি 1 লাখ দিলোঁ অহা বছৰ মানে এই বছৰটোত আমি আৰু 35,000 চাকৰি দিম কিন্তু অসমত 16 লাখ নিবনুৱা আছে 2-3 লাখক মই চৰকাৰক দিব পাৰিম বাকি সকলেতো শ্ৰম কৰিবই লাগিব কাম কৰিবই লাগিব খেতিও কৰিব লাগিব আজিকালি চৰকাৰে ধান কিনে চৰকাৰে সৰিয়হ কিনে আৰু চৰকাৰে কিনাৰ কাৰণে মিলৰ মালিকেও চাউল ধানৰ দাম আজিকালি বেছি কৰি দিয়ে
গতিকে লাহে লাহে আৰ্থিকভাৱে আমি আগবাঢ়ি যাব পাৰিছো আৰু এই দক্ষতা বিকাশ কেন্দ্ৰবিলাকেও আমাৰ ল'ৰা ছোৱালীক শিক্ষিত আৰু কৰ্মদক্ষ কৰি তুলিব। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ জনজাতীয় সমাজখনে অসমীয়া সমাজক বৰ্ণিল ৰূপ প্ৰদান কৰিছে। আজি অসমীয়া সমাজখনৰ যি বৰ্ণাঢ্য ৰূপ, সেই বৰ্ণাঢ্য ৰূপৰ আঁৰতে লুকাই আছে জনজাতীয় কলা কৃষ্টি আৰু সংস্কৃতি। জনজাতীয় কলা কৃষ্টি আৰু সংস্কৃতিক বাদ দি আমি অসমীয়া সমাজখনৰ ভৱিষ্যত দেখা নাপাওঁ। আজি মিচিং সমাজৰ ভাষা, ৰীতি নীতি, ইয়াৰ পৰম্পৰাই অসমীয়া সমাজক গভীৰভাৱে চাপ পেলাইছে। অসমৰ প্ৰতিজন জনপ্ৰিয় গায়কে তেওঁলোকৰ গীত ৰচনা কৰোঁতে মিচিং সমাজৰ ভাষা, মিচিং সমাজৰ পৰম্পৰা, মিচিং সমাজৰ লোক কৃষ্টি আৰু লোক সংস্কৃতিক কেন্দ্ৰীয় চৰিত্ৰ হিচাপে আগবঢ়াই লৈ অহা আমি সকলোৱে প্ৰত্যক্ষ কৰিছো। মই বিশ্বাস কৰো যে অসমৰ জনজাতীয় লোকসকলে নিজৰ কলা কৃষ্টি সংস্কৃতি ভাষা ধৰ্ম যিমানে সংৰক্ষণ কৰিব সিমানে আমাৰ শিপা শক্তিশালী হ'ব আৰু আমাৰ জনজীৱন আগুৱাই যাব। আৰু সেইবাবে আমাৰ চৰকাৰখনে দায়িত্ব লোৱাৰ পৰাই জনজাতীয় লোকসকলৰ কলা কৃষ্টি সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ বাবে আৰু তেওঁলোকৰ ন্যায্য অধিকাৰক স্বীকৃতি দিয়াৰ বাবে আমি নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। এই প্ৰচেষ্টাৰ অংশৰূপে যোৱা 1 জানুৱাৰীত আমাৰ চৰকাৰৰ কেবিনেট বৈঠকে মিচিং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আবেদন কৰিছে। মই বিশ্বাস কৰো যে সাংবিধানিক মৰ্যাদাৰে শক্তিশালী হৈ মিচিং স্বায়ত্তশাসিত পৰিষদে মিচিং সমাজত আৰু অধিক সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। LNTৰ সহযোগত আমি কিছুমান দক্ষতা বিকাশ কেন্দ্ৰ অসমত নিৰ্মাণ কৰি আছো, য'ত নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন স্কিলৰ ওপৰত আমাৰ যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়া হয়। টাইলছ লগোৱা, ইলেক্ট্ৰিকেল, প্লাম্বিং আদিৰ উচ্চ দক্ষতাৰ ট্ৰেইনিং এই ইনষ্টিটিউটবিলাকত দিয়া হয়। তাৰ ফলত তেওঁলোকে বিভিন্ন বহিঃৰাজ্য বিদেশতো কাম পাবৰ কাৰণে সক্ষম হয়। যোৱা কিছুদিন আগতে কোকৰাঝাৰত তেনে এক দক্ষতা বিকাশ কেন্দ্ৰ আমি আৰম্ভ কৰিছিলো। আজি আমি গোগামুখত দ্বিতীয়টো চেণ্টাৰ কৰিলো। তৃতীয়টো চেণ্টাৰ অসমৰ নলবাৰীত 2 এদিনতে আৰম্ভ কৰিলো। গোগামুখৰ কেন্দ্ৰটোত আমি কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ যিটো আমাৰ বোৰ্ড আছে তাৰ পৰাও সহযোগ কৰা হৈছে। ফলত 90 দিনৰ বিনামূলীয়া প্ৰশিক্ষণ এটা আমি ইয়াতে কৰাব পাৰিম। মই ভাবো যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কাৰণে ই এটা ডাঙৰ সংযোজন, ৰাইজ যথেষ্ট উপকৃত হ'ব আৰু যুৱক যুৱতীসকলে বিশেষকৈ কৰ্মসংস্থাপনৰ পথ এটা বিচাৰিব।